নটিছ চাই থকা দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। কৃষক আৰু আত্মসহায়ক গোটক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 6 মাহ পৰ্যন্ত ঋণৰ কিস্তি ঘূৰাই দিব নালাগে একাংশ লোকে আৰু উজনি অসমৰ বানপীড়িত লোকলৈ বৃহৎ সকাহ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6 মাহ পৰ্যন্ত আত্মসহায়ক গোট আৰু কৃষকে যি কৃষি লোন বেংকৰ পৰা লৈছিল সেই ঋণৰ কিস্তি ঘূৰাই দিব নালাগে আৰু লোনৰ ঘূৰাই দিয়াৰ যি সময়সীমা আছিল সেই সময়সীমা বৃদ্ধিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত আমি সবিশেষ খবৰ লৈ আহিছো গ্ৰাফিক্স প্লেটৰ মাধ্যমেৰে। কৃষি ঋণ আৰু আত্মসহায়ক গোটৰ ঋণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 6 মাহৰ বাবে ঋণ লোৱা লোকৰ বাবে মৰেটৰিয়াম ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। 6 মাহ বেংকক কোনো ঋণ ঘূৰাই দিব নালাগে। ঋণ ঘূৰাই দিয়াৰ সময় 6 মাহৰ পৰা 2 বছৰ পৰ্যন্ত ম্যাদ বৃদ্ধিৰ ঘোষণা কৰা হৈছে। পশুপালনৰ ঋণ লোৱা সকলৰ বাবেও একেই নিয়ম প্ৰযোজ্য হ'ব। MSMEৰ বাবেও 6 মাহৰ ঋণ মৰেটৰিয়াম থাকিব। ঋণ ঘূৰাই দিয়াৰ সীমা 3 বছৰৰ পৰা 7 বছৰ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। NBFCত ঋণ থকা সকলেও যাতে 6 মাহৰ ঋণ লাভ কৰে তাৰ বাবে আলোচনা কৰিব চৰকাৰে। ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ঋণ একাউণ্টত 10,000কৈ পুনৰ ঋণ প্ৰদান কৰিব চৰকাৰে আৰু এয়া গেৰাণ্টিবিহীন হ'ব। চৰকাৰী বিজ্ঞাপন যোগে শনিবাৰৰ বাতৰি কাকতত সকলো প্ৰকাশ কৰা হ'ব বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া উজনিৰ বাদাকান্তক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে হোৱা টেলিফোনিক আলোচনা আৰু তাৰ পাছত ৰাজ্য বেংকসমূহৰ সৈতে চৰকাৰৰ বৈঠকৰ অন্তত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উজনি অসমৰ গোলাঘাট, যোৰহাট, নাজিৰা, চৰাইদেউ, শিৱসাগৰ এইকেইটা অঞ্চলৰ ৰাইজে যিসকল বানাক্ৰান্ত লোক আছে সেইসকল বানাক্ৰান্ত যিসকল লোকে বেংকৰ পৰা ঋণ লৈছে সেইসকল লোকক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 6 মাহ পৰ্যন্ত মৰেটৰিয়াম ঘোষণা কৰা হৈছে প্ৰায় সকলো প্ৰকাৰৰ ঋণৰ ক্ষেত্ৰত। চৰকাৰৰ পৰা কৃষি লোন বা আত্মসহায়ক গোটে যিসমূহ ঋণ লাভ কৰিছিল সেই ঋণৰ ক্ষেত্ৰত 6 মাহৰ মৰেটৰিয়াম ঘোষণা কৰা হৈছে। অৰ্থাৎ 6 মাহ পৰ্যন্ত বেংকক সুদ বা কোনো ধৰণৰ কিস্তি প্ৰদান কৰিব নালাগে। 6 মাহৰ পাছৰ পৰা পুনৰ কিস্তি প্ৰদান কৰিব পাৰিব ঋণ লাভ কৰা লোকসকলে। কৃষি লোন, গৃহ লোন, বাহন ক্ৰয়ৰ বাবে যি লোন লোৱা হয় সেই লোনৰ ক্ষেত্ৰতো একেই নীতি প্ৰৱৰ্তনৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঋণ ঘূৰাই দিয়াৰ সময় 6 মাহৰ পৰা 2 বছৰ পৰ্যন্ত ম্যাদ বৃদ্ধিৰ ঘোষণাও কৰা হৈছে। পশুপালনৰ ঋণ লোৱা সকলৰ বাবেও এই ধৰণৰ নীতি প্ৰযোজ্য হ'ব। আনফালে MSMEৰ বাবেও 6 মাহৰ মৰেটৰিয়াম ঘোষণা কৰা হৈছে ঋণৰ ক্ষেত্ৰত। অৰ্থাৎ যিসমূহ MSMEয়ে ঋণ লাভ কৰিছিল সেইসমূহে এতিয়া 6 মাহ পৰ্যন্ত কোনো কিস্তি দিব নালাগে বেংকসমূহক। ঋণ ঘূৰাই দিয়াৰ সীমা MSMEৰ ক্ষেত্ৰত 3 বছৰৰ পৰা 7 বছৰ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। সমান্তৰালভাৱে নন বেংকিং ফাইনেন্সিয়েল ছেক্টৰৰ পৰা যিসকলে ঋণ লৈছিল সেইসকলকো যাতে 6 মাহৰ ঋণৰ ক্ষেত্ৰত মৰেটৰিয়ামৰ সুবিধা প্ৰদান কৰিব পাৰে তাৰ বাবেও ৰিজাৰ্ভ বেংকৰ লগত আলোচনা কৰিব ৰাজ্য চৰকাৰে। ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ঋণ একাউণ্টত শীঘ্ৰে অতিৰিক্ত 10,000 টকা প্ৰদান কৰিব বেংকসমূহে আৰু গেৰাণ্টিবিহীনকৈ প্ৰদান কৰা হ'ব এই 10,000 টকা। কিয়নো বহু লোকৰ বানৰ সময়ত ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সকলো বস্তু পানীত উটি গৈছিল আৰু তাৰ পাছতে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা। কালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ একাংশ বেংকৰ সৈতে আলোচনাত মিলিত হৈছিল আৰু সেই আলোচনাৰ পিছতে এই বৃহৎ ঘোষণা কৰিছে সামাজিক মাধ্যমত ফেচবুক লাইভ যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰীৰ সেই মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। হাউচিং লোন
এডুকেশ্যন লোন আৰু কাৰ লোন। গৃহ ঋণ, শিক্ষামূলক ঋণ আৰু কাৰ লোন। এই তিনিওটা কেটেগৰীৰ বাবে আমি আপোনালোকৰ যিটো মৰেটৰিয়াম, যে লোন ঘূৰাই দিয়া যিটো প্ৰক্ৰিয়া, যাক আমি যেতিয়া আমি তাক সামূহিকভাৱে সকাহ দিওঁ তাক মৰেটৰিয়াম বুলি কোৱা হয়। অৰ্থাৎ হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোনৰ ক্ষেত্ৰত আমি 6 মাহৰ বাবে মৰেটৰিয়াম ঘোষণা কৰিছো আজি আমাৰ SLBCত হোৱা সিদ্ধান্ত অনুসৰি। অৰ্থাৎ অহা 6 মাহলৈকে আপোনালোকে যিসকলৰ শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ যিসকল এফেক্টেড ফেমিলি, সেই এফেক্টেড ফেমিলিসকলে অহা 6 মাহৰ বাবে লোন ঘূৰাই দিব নালাগে, তেওঁলোকক আমি মৰেটৰিয়াম ঘোষণা কৰিছো। আকৌ এবাৰ কৈছো, এফেক্টেড ফেমিলিৰ বাবে 6 মাহ মৰেটৰিয়াম পাৰ হৈ যোৱাৰ পিছত ধৰি ললো আপোনালোকৰ লোনটো 3 বছৰত ঘূৰাই দিবলগীয়া আছিল, 6 মাহটো ঘূৰাই নিদিব আৰু 3 বছৰৰ লগত 3 বছৰ 6 মাহ যোগ হ'ল। প্ৰয়োজন হলে ঘূৰাই দিয়াৰ সীমা আৰু এবছৰ আপোনালোকে বঢ়াই ল'ব পাৰিব। তাৰ মানে ইনষ্টলমেন্ট বিলাক প্ৰতি মাহত 6 মাহৰ পিছতো আপোনালোকে যিটো ইনষ্টলমেন্ট দিব সি কমি যাব, কাৰণ লোন ঘূৰাই দিয়াৰ যিটো সীমা বা বছৰ তাক আমি আৰু এবছৰলৈকে বঢ়াই দিম। 6 মাহ moratorium and tenure of payment can be extended to a maximum period of 1 year. অৰ্থাৎ maximum এবছৰলৈকে আমি লোন ঘূৰাই দিয়াৰ tenure বঢ়াই দিম আৰু 6 মাহ moratorium। আৰু moratorium কেতিয়াৰ পৰা এফেক্ট হ'ব? 19 জুলাই 2026, অৰ্থাৎ বানপানী হোৱাৰ দিনাখনৰ পৰা। এইটো হ'ল হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোন। এইবাৰ আমি আহিছো কৃষি ঋণ আৰু আত্মসহায়ক গোটৰ ঋণৰ ওপৰত। এই দুই শ্ৰেণীৰ ঋণৰ ক্ষেত্ৰতো 6 মাহৰ বাবে আমি মৰেটৰিয়াম ঘোষণা কৰিছো। অৰ্থাৎ 6 মাহৰ বাবে আপোনালোকে লোন ঘূৰাই দিব নালাগে, ইনষ্টলমেন্টবোৰ দিব নালাগে, 6 মাহ আপোনালোকে বেংকক একো দিব নালাগে। 6 মাহৰ পিছতো লোন ঘূৰাই দিয়াৰ যিটো টেনিউৰ আছিল, 7 বছৰৰ লোন আছিল, 10 বছৰৰ লোন আছিল, তাক আমি এবছৰৰ পৰা 2 বছৰলৈকে বঢ়াই দিব পাৰিম। তাৰ ফলত কি লাভ হ'ব? আপোনালোকৰ ইনষ্টলমেন্ট বিলাক সহজ হৈ পৰিব। সো ক্ৰপছ লোন, কৃষি লোন আৰু সেল্ফ হেল্প গ্ৰুপৰ লোনৰ ক্ষেত্ৰত 6 মাহৰ বাবে মৰেটৰিয়াম আৰু 2 বছৰ পৰ্যন্ত লোন ঘূৰাই দিয়াৰ ম্যাদ বৃদ্ধিকৰণ, ই এটা আমি সকাহ দিব পাৰিছো। ফিচাৰী, পল্ট্ৰি, পিগাৰী আৰু ডায়েৰী এই ক্ষেত্ৰতো একেই, কৃষি ঋণ আৰু সেল্ফ হেল্প গ্ৰুপৰ লোনৰ দৰে একেই। 6 মাহৰ বাবে মৰেটৰিয়াম আৰু লোন ঘূৰাই দিয়াৰ সীমা এবছৰৰ পৰা 2 বছৰলৈ বৃদ্ধি, যাতে ইনষ্টলমেন্ট বিলাক সহজ হৈ পৰে। মাইক্ৰ, স্মল আৰু মিডিয়াম ইণ্ডাষ্ট্ৰী, অৰ্থাৎ MSME বুলি আমি কওঁ, ক্ষুদ্ৰ আৰু লঘু উদ্যোগ, আপোনালোকৰ কাৰণেও 6 মাহৰ বাবে লোন মৰেটৰিয়াম থাকিব। আৰু এইবিলাক লোন যিহেতু যথেষ্ট ডাঙৰ লোন, সেইকাৰণে লোন ঘূৰাই দিয়াৰ সীমা 3 পৰা 7 বছৰলৈ আমি বৃদ্ধি কৰিব সিদ্ধান্ত লৈছো। অৰ্থাৎ 6 মাহ ঘূৰাই দিব নালাগে লোন, ইনষ্টলমেন্ট, ইন্টাৰেষ্ট, প্ৰিন্সিপল একো ঘূৰাই দিব নালাগে, যাক নেকি মৰেটৰিয়াম বুলি কোৱা হয়। আৰু পৰৱৰ্তী সময়ত আমি 3 পৰা 7 বছৰলৈকে লোন ঘূৰাই দিয়াৰ সীমা আমি বৃদ্ধি কৰিব পাৰিম, যাতে আপোনালোকৰ লোন ঘূৰাই দিয়া ইনষ্টলমেন্ট বিলাক সহজ হৈ পৰে। আজি মই যিকেইটা সিদ্ধান্ত ঘোষণা কৰিছো, সেইকেইটা আপোনালোকৰ বেংকৰ লগত আপোনালোকে যোগাযোগ কৰিব
আৰু বেংকৰ মেনেজাৰসমূহে আপোনালোকক ইয়াৰ সুবিধা কেনেকৈ ল'ব পাৰি সেই বিষয়ে আপোনালোকক বুজাই ক'ব। কিন্তু এই সিদ্ধান্ত আজি আমি গ্ৰহণ কৰিছোঁ স্পেচিয়েল SLBCত, য'ত নেকি ৰিজাৰ্ভ বেংক, নাবাৰ্ড সকলো বেংক উপস্থিত আছিলে আৰু ই প্ৰতিটো বেংকৰ বাবে কাৰ্যকৰী হ'ব। এতিয়া বহুতে লোন NBFCৰ পৰা লৈ আছে, নন বেংকিং ফাইনেন্সিয়েল কৰ্পৰেশ্যন। মই চেষ্টা কৰিম ৰিজাৰ্ভ বেংকৰ লগত কথা পাতি যে নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বা কোম্পানীৰ পৰা NBFCটো যিসকলৰ লোন আছে তেওঁলোকেও যাতে 6 মাহৰ মৰেটৰিয়াম লাভ কৰে। এই ক্ষেত্ৰতো মই আপোনালোকক অহাকালি মই ৰিজাৰ্ভ বেংকৰ লগত কথা পাতি এই সম্পৰ্কটো আপোনালোকৰ সকাহ দিবৰ বাবে মই যত্ন কৰিম। হাউচিং যোৰহাট তথা উজনি অসমবাসীৰ বাবে সুখবৰ। যোৰহাটৰ CP হেল্থ ক্লিনিকলৈ আহি আছে এটা দশকৰো অধিক অভিজ্ঞতাৰে অভিজ্ঞ কনচালটেণ্ট নিউৰোচাৰ্জন ডাক্তৰ অবিনাশ দত্ত। ৰোগী চোৱাৰ সময় অহা 30 আৰু 31 জুলাই বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে পুৱা 10:30 পৰা। মগজু আৰু স্পাইনৰ টিউমাৰ, স্নায়ুজনিত বিকাৰকে ধৰি বিভিন্ন সমস্যাৰ বিশ্বাসযোগ্য সমাধানৰ বাবে ডাক্তৰ অবিনাশ দত্তৰ পৰামৰ্শ লওক আৰু আপোনাৰ এপইণ্টমেণ্ট আজিয়েই নিশ্চিত কৰক। CP হেল্থ ক্লিনিক, মালোৱালি, যোৰহাট। ফোন নম্বৰ 9387114520 আৰু 9365582339।